নিশ্চয়কৈ ৰাজদীপ এয়া হ'ল এক অভিনৱ পদক্ষেপ কাৰণ দেশৰ ভিতৰতে প্ৰথম বুলি আমি নকওঁ বিশ্বৰ ভিতৰতে প্ৰথম হ'ব এনেধৰণৰ বিনামূলীয়া গ্ৰন্থমেলা কাৰণ আমি ইতিমধ্যে পাইছোঁ যে হংকং গ্ৰন্থমেলাই হওক বা বিভিন্ন যেনেধৰণৰ গ্ৰন্থমেলা আছে এই গ্ৰন্থমেলাবিলাকত এণ্ট্ৰি অৰ্থাৎ প্ৰৱেশ ফ্ৰী কৰি দিয়া হয় বহুততে কিন্তু এনেধৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱে গ্ৰন্থ লৈ যাব পৰা ব্যৱস্থা এটা নাছিল আৰু এইটো অসমত প্ৰথমবাৰৰ বাবে হৈছে দেশৰ ভিতৰতো প্ৰথম হয় কিন্তু গুগল চাৰ্চ কৰি আমি পাইছোঁ যে বিশ্বৰ ভিতৰতো হয়তো এয়া প্ৰথম হ'ব পাৰে এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ গ্ৰন্থৰ বিপণীসমূহ আমি দেখুৱাইছোঁ 40,000 গ্ৰন্থ ইতিমধ্যে মজুত কৰি ৰখা হৈছে 20,000 পঢ়ুৱৈকে এইখিনি এই গ্ৰন্থ প্ৰদান কৰিব আৰু পুৱা 11:30 বজাৰ লগে লগে এই গ্ৰন্থমেলা উদ্বোধন কৰা হ'ব মুকলি কৰা হ'ব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই গ্ৰন্থমেলা উদ্বোধন কৰিব আৰু এফালে দেখুৱাইছোঁ আমি প্ৰেক্ষাগৃহ জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত প্ৰসিদ্ধ সাংবাদিক সাহিত্যিক বুদ্ধিজীৱী প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ জন্মদিৱস উদযাপন কৰিব আৰু তদুপলক্ষে গ্ৰন্থ আৰু অধ্যয়ন দিৱস উদযাপন হ'ব আৰু বিনামূলীয়া গ্ৰন্থমেলা আনফালে জুবিন গাৰ্গ শুৱনি গ্ৰন্থমেলা বুলি নাম ৰখা হৈছে বিনামূলীয়া গ্ৰন্থমেলা আৰু ইয়াত দেখুৱাইছোঁ গ্ৰন্থৰ বুক ষ্টল দেখুৱাইছোঁ 40,000 কিতাপ ইতিমধ্যে আহিছে আৰু এনেধৰণে ষ্টলবিলাকত সজাই ৰখা হৈছে যিসকল আহিব পঢ়ুৱৈ তেওঁলোকে নিব জীৱন্ত আছে যিজন যুৱকৰ ধাৰণা বিনামূলীয়া গ্ৰন্থমেলাৰ এটা অতি অভিনৱ ধাৰণা আমি ইতিমধ্যে গম পাইছোঁ যে দেশৰ ভিতৰতে প্ৰথম নহয় হয়তো বিশ্বৰ ভিতৰতে প্ৰথম হ'ব পাৰে বিনামূলীয়া গ্ৰন্থমেলাৰ ধাৰণাটো গতিকে আজি সঁহাৰি কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবে আজি অভাৱনীয় সঁহাৰি আমি দেখিছোঁ যে দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ যিহেতু 11 বজাত গ্ৰন্থমেলা উন্মোচন কৰিব আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া ইতিমধ্যে উন্মোচন নকৰা আগমুহূৰ্তত আপোনালোকে দেখিছে পৰিৱেশটো বহুত ল'ৰা ছোৱালী দূৰ দূৰণিৰ পৰা আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু ভাল লাগিছে যে যিটো লক্ষ্যৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছিলোঁ সেই লক্ষ্যৰ উদ্দেশ্যত প্ৰায় আমি 90% এতিয়ালৈকে সফল হৈছোঁ বুলি আমি ক'ব পাৰোঁ আৰু আমাৰ যিখিনি আমাৰ ইয়াত থলুৱা যিখিনি গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে এই বিনামূলীয়া গ্ৰন্থমেলাৰ পৰা উপকৃত হ'ব অভিভাৱকসকল উপকৃত হ'ব এটা বৌদ্ধিক ক্ষেত্ৰত এটা ডাঙৰ বিপ্লৱ সূচনা হ'ব বুলি মই আশাবাদী নিশ্চয়কৈ কিতাপৰ আন্দোলন আমি দেখুৱাইছোঁ যুৱককেইজন তেওঁলোকক আমি দেখুৱাইছোঁ যে এনেধৰণৰ আজি নতুন প্ৰজন্মই এই কথাটো চিন্তা কৰিছে তোমাৰ ওচৰলৈ আহিছোঁ 40,000 গ্ৰন্থ কিন্তু কম সংখ্যক গ্ৰন্থ নহয় আৰু 20,000 পঢ়ুৱৈ সৃষ্টি কৰা লক্ষ্য হয় এই কামটো যোৱা 6টা মাহে যি কষ্ট কৰিলে জীৱন্তদাক আমি ধন্যবাদ জনাব লাগিব জীৱন্তদাৰ কাৰণে এইখিনি সম্ভৱ হৈ উঠিছে ইতিমধ্যে বহুখিনি মানুহ আহি এতিয়া আপোনালোকে দেখিব গোটেই পৰিৱেশটো এতিয়ালৈকে প্ৰায় বহুত এতিয়া আমি ৰাস্তাত যদি চাইকেল লৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহি আছে চাইকেল ৰেলি কৰি আহি আছে বহুত দূৰ দূৰৰ পৰা ঘাটৰ সিপাৰৰ পৰা আহি আছে খুব সুন্দৰ এটা পৰিৱেশ হৈছে এতিয়ালৈকে নিশ্চয়কৈ এয়া হ'ল একে বৌদ্ধিক আন্দোলন আৰু ইয়াত তেওঁলোকে কুপন দিছে আমি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছোঁ সৰু সৰু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বিনামূলীয়াকৈ গ্ৰন্থ ল'ব আৰু এয়া তেওঁলোকক কুপন দি থকা হৈছে ভিন্ন স্থানৰ পৰা আগতীয়াকৈ বিদ্যালয় মহাবিদ্যালয়বিলাকলৈ কুপন প্ৰেৰণ কৰা হৈছিল আৰু এয়া তেওঁলোকে নাম লিখি কুপন এয়া দিছে আপোনালোকে কুপন দি আছে নহয় আমি কুপন দি আছোঁ বৰ্তমান ষ্টুডেণ্ট আহিছে ষ্টুডেণ্টৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো মানে দিয়া হৈছে আৰু বাদ বাকী আমাৰ বয়সস্থ সকলো আহিব লাহে লাহে আমাৰ সময় ইতিমধ্যে হৈছেই 10 বজাৰ পৰা আমাৰ এয়া গ্ৰন্থমেলা মুকলি হ'ব এয়াই আমি দেখুৱাইছোঁ এটা কুপন ৰাজদীপ চাওক এয়া গাঁৱৰ এয়া বয়োজ্যেষ্ঠ লোক তেওঁলোকে কিতাপৰ এই আন্দোলনত তেওঁলোক অংশীদাৰ হৈছে খুব ভাল লগা এটা খবৰ দিছোঁ আমি কাৰণ কিতাপক লৈ বৌদ্ধিক আন্দোলন এটা হৈছে যে গ্ৰন্থ অধ্যয়ন কৰিব লাগে বহুতে কয় আজিকালি ডাটাবেছ হৈ গ'ল কিতাপ কিনি নপঢ়ে গতিকে সেই পৰিৱেশটো ঘূৰাই আনিবৰ বাবে একে বৌদ্ধিক জাগৰণ কিতাপৰ আন্দোলন আৰু এয়া চাওক জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা আৰু ইয়াত এনেধৰণে একোটা কুপনৰ ব্যৱস্থা কৰা হৈছে এই কুপনবিলাক বিদ্যালয় মহাবিদ্যালয়লৈ আগতীয়াকৈ প্ৰেৰণ কৰা হৈছে আৰু যিসকলে ইয়াত কিতাপ নিবলৈ আহিছে তেওঁলোককো ইয়াত কুপন দি থকা হৈছে আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ এয়া লখিমপুৰৰ আজাদৰ পৰিৱেশ আনফালে এই প্ৰেক্ষাগৃহতে ভিতৰত আমি কিতাপ যিমান আছে সেইখিনি কিতাপো দেখুৱাবলৈ যত্ন কৰিম ভিতৰত এটা ষ্টল আছে প্ৰাপ্তবয়স্কসকলে কিতাপ ল'বৰ বাবে যিসকল বয়সস্থ লোক আহিব যিসকলে কিতাপ তেখেতসকলে বিচাৰিব এয়া তাতে কিতাপ তেওঁলোকে ৰাখি থৈছে আৰু আনফালে দুগৰাকী হোমেন বৰগোহাঁই যিগৰাকী সাংবাদিক সাহিত্যিক লগতে বিশিষ্ট বুদ্ধিজীৱী তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব আনহাতে যুৱ প্ৰজন্মৰ হাৰ্থব অসমীয়া হিয়াৰা মৰ্থো গানৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব জানিবলৈ যত্ন কৰিছোঁ গাঁৱৰ পৰিৱেশ গাঁৱৰ পৰা একে নতুন আন্দোলন কিতাপ পঢ়াৰ আন্দোলন হোমেন বৰগোহাঁয়ে কৈছিলে কিতাপ পঢ়িলে আনন্দ হয় কিতাপ পঢ়াৰ আনন্দ কিতাপ লিখিছিলে আৰু আজি তেখেতৰ উপজা দিনতে এটা বৌদ্ধিক আন্দোলন অভিনৱভাৱে আৰম্ভ কৰা হৈছে হয় নমস্কাৰ ইয়াৰ জৰিয়তে মই সকলো অসমবাসীক নমস্কাৰ জনাইছোঁ
এটা অভিনৱ প্ৰচেষ্টা, এটা ব্যতিক্ৰম প্ৰচেষ্টা আপোনালোকে আজি দেখিবলৈ পাব। এয়া দেখিছে আমাৰ সাংবাদিকদেৱে দেখাইছে এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আজি লখিমপুৰৰ আজাদৰ বাঁহপাতি এই ৰংগমঞ্চ প্ৰাংগণত। কিতাপ পঢ়াৰ জোৱাৰ গঢ়িবৰ কাৰণে, নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰেৰণা দিবৰ কাৰণে আজি জনহিতৈষী পুথিভঁৰালৰ নেতৃত্বত আয়োজন হৈছে এই ব্যতিক্ৰম অনুষ্ঠান। একচুৱেলি আমি গ্ৰন্থমেলা দেখিছোঁ, বাণিজ্যিকভাৱে দেখিছোঁ। আমাৰ প্ৰকাশক, লেখক আৰু পঢ়ুৱৈৰ সংযোগ স্থাপন কৰাৰ এটা স্থান, যিটো স্থানত আমাৰ বাণিজ্যিকভাৱে আয়োজন হয়। এটা কথা ঠিক যে কিতাপৰ বহুতে কিতাপ গ্ৰন্থমেলালৈ যায়, কিন্তু দুখীয়া নিচলা যিসকল গ্ৰাম্য ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিতাপখন চাই লিৰিকি বিদায় হাতত লয়, পইচাৰ অভাৱত কিন্তু কিনিব নোৱাৰে। আজি তেওঁলোক দেখিছোঁ যে তেওঁলোকে সেয়া লাইন পাতি আছে ৰাতিপুৱা। নিশ্চিতভাৱে এটা মানে সেইকাৰণে কৈছোঁ আজি এইটো ইতিহাসত লিপিবদ্ধ হ'ব, আজি সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। এই আমাৰ জনহিতৈষী পুথিভঁৰালৰ নেতৃত্বত যিটো আয়োজন হৈছে গ্ৰন্থমেলা, বিনামূলীয়াকৈ গ্ৰন্থমেলা, আৰু যাৰ নামত উৎসৰ্গা কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত। বিশেষকৈ আজি এইটো ইতিহাসত এইভাৱেই হ'ব বিনামূলীয়া গ্ৰন্থমেলা। আমি গ্ৰন্থমেলা বাণিজ্যিকভাৱে দেখিছোঁ, কিতাপ এখন কিনিবৰ কাৰণে আমি অসমৰ্থ মানুহক আমি কিতাপ এখন নিব নোৱাৰা এটা পৰিৱেশ আমি দেখা পাইছোঁ। আজি আমাৰ এই কণ মাইনাসকল আমাক যদি কেমেৰামেনে দেখাব বিচাৰে, আমি দেখুৱাই আছোঁ। জ্ঞাপন কৰিছোঁ ববুল হাজৰিকা আপোনাক আমাক সেই ব্যতিক্ৰমী গ্ৰন্থমেলাখনৰ পৰিৱেশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে।